কৃষ্ণ দৰঙিপাৰা লোৱাৰকাটা গাঁও পঞ্চায়তৰ মই কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী আঞ্চলিক দলৰ সদস্য হিচাপে আজি ৰাইজৰ বিপুল সঁহাৰি মই জয়লাভ কৰিছোঁ। মই মোৰ প্ৰতিদ্বন্দ্বী বহু বিজেপি দলৰ আছিল, মোৰ প্ৰতিদ্বন্দ্বী ঘৰুৱাই মোক যি যুৱচামে বহুতো সহায় কৰিছে। যুৱচামে মোৰ লগত সদায় আছে আৰু মই ভৱিষ্যতৰ উন্নয়নমূলক কাম কাজ কৰি যাবলৈ মই ধন্যবাদ জনাইছোঁ মোক এনেদৰে সঁহাৰি দিয়াৰ বাবে। দীপু বুলিয়ে জানে সকলোৱে। মই 815টা ভোটত জয়িছোঁ। মোক ৰাইজে মোক কোনো দলৰ প্ৰাৰ্থী হিচাপে ভোট দিয়া নাই। মোক ৰাইজে নিজৰ ল'ৰা হিচাপে সন্তান হিচাপে ভোট দিছে। ৰাইজৰ মই সদায় উন্নয়নমূলক কাম কাজ মোৰ যিখিনি ক্ষমতা থাকিব মই সেইখিনি ক্ষমতা লৈ সদায় ৰাইজৰ মাজত মোৰ প্ৰথম কামটো হ'ব যে উন্নয়নমূলক কাম কৰা গাঁৱৰ যি ৰাস্তা ঘাট পদূলি আছে মই যিখিনি ক্ষমতা পাওঁ মোক সেইখিনি ক্ষমতা মই অপব্যৱহাৰ নকৰোঁ। মই উন্নয়নমূলক কাম কাজ কৰি যাবলৈ বদ্ধ পৰিম। পশ্চিম নলবাৰী ৰাইজে মোক জিলা পৰিষদ বনাইছে। আপোনালোকে যিহেতু কৈছে যে কংগ্ৰেছ দলৰ পৰা মই নিৰ্বাচিত হৈছোঁ, এই হিচাপতে মই পোনপ্ৰথমে আমাৰ জিলা কংগ্ৰেছৰ সভাপতি তথা আমাৰ টিহু সমষ্টিৰ নেতা ৰাতুল বাতুৰি ডাঙৰীয়াক মই তেখেতক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু লগতে এইটো কথাই ক'ব বিচাৰিছোঁ, এতিয়াও কংগ্ৰেছ আছে। আমি আগত যিবিলাক আমাৰ দিন আছে এই দিনত আমি কংগ্ৰেছ দলটো কেনেকৈ সংগঠিত কৰিব পাৰোঁ আৰু আমি আগুৱাই যাব পাৰোঁ সেই বিষয়ে আমি দলীয় মঞ্চত চিন্তা চৰ্চা কৰিম। মই প্ৰায় 500 ভোটত জয়লাভ কৰিছোঁ। মোৰ জিলা পৰিষদৰ অন্তৰ্গত আমি 2জন কাউন্সিলৰ আমি জিকিছোঁ, 3জন বিজেপিয়ে জিকিছে। এইটো যিহেতু পঞ্চায়ত নিৰ্বাচনত কিছু ক্ষেত্ৰত দল নাচায়, ব্যক্তিও চায়। মই ভাবোঁ সেইটোৱে কাৰণ। মোক দল চাইও দিছে, লগতে মোক ব্যক্তি চাইও বহুতে মোক মৰম কৰিছে।